ওম শান্তি 2 নৱেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোক মন বাণী কৰ্মত যথাৰ্থ হ'ব লাগে, কিয়নো তোমালোক দেৱতাসকলতকৈও উচ্চ ব্ৰাহ্মণ টিকনি হোৱা, অৰ্থাৎ আটাইতকৈ উচ্চ হোৱা। প্ৰশ্ন: সকলোতকৈ গুপ্ত আৰু সূক্ষ্ম কথা কোনটো, যিটো সন্তানসকলেও কাচিৎহে বুজিব পাৰে? উত্তৰ: শিৱ বাবা আৰু ব্ৰহ্মা বাবাৰ প্ৰভেদ বুজা। এইটো সকলোতকৈ গুপ্ত আৰু সূক্ষ্ম কথা। এই ক্ষেত্ৰত বহুত সন্তান বিবুদ্ধিত পৰে। এইটো ৰহস্য স্বয়ং পিতাই শুনায় যে মই পুৱাই পুৱাই এইটো শৰীৰৰ দ্বাৰা তোমালোক সন্তানসকলক পঢ়াওঁ। বাকী এনেকুৱা নহয় যে মই গোটেই দিন এওঁৰ শৰীৰত আৰোহণ কৰোঁ। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। সন্তানসকল কোন? ব্ৰাহ্মণ। এইটো কেতিয়াও নাপাহৰিবা যে মই ব্ৰাহ্মণ দেৱতা হ'বলৈ গৈ আছোঁ। বৰ্ণকো স্মৰণ কৰিবলগীয়া হয়। ইয়াত তোমালোকৰ মাজত সকলো ব্ৰাহ্মণ। ব্ৰাহ্মণসকলক বেহদৰ পিতাই পঢ়ায়। এই ব্ৰহ্মাই নপঢ়ায়, শিৱ বাবাই পঢ়ায়। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলকহে পঢ়ায়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা হ'ব নোৱাৰে। উত্তৰাধিকাৰটো শিৱ বাবাৰ পৰা পোৱা যায়। শিৱ বাবাটো সকলোৰে পিতা। এই ব্ৰহ্মাক গ্ৰেণ্ডফাদাৰ বুলি কোৱা হয়। লৌকিক পিতাটো সকলোৰে থাকেই। পাৰলৌকিক পিতাক ভক্তি মাৰ্গত স্মৰণ কৰে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, এওঁ অলৌকিক পিতা, যাক কোনেও নাজানে। হওঁতে ব্ৰহ্মাৰ মন্দিৰ আছে। ইয়াতো অৰ্থাৎ আবুত প্ৰজাপিতা আদি দেৱৰ মন্দিৰ আছে। তেওঁক মহাবীৰ বুলিও কয়, কোনোৱে দিলৱালা বুলিও কয়। কিন্তু বাস্তৱত দিল লওঁতা হ'ল শিৱ বাবা, ব্ৰহ্মা নহয়। সকলো আত্মাকে সৰ্বদা সুখী কৰোঁতা, আনন্দ দিওঁতা এজনেই পিতা। এয়াও কেৱল তোমালোক সকলেহে জানা। জগতততো মনুষ্যই একোৱেই নাজানে। আমি ব্ৰাহ্মণেই শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকেও বাৰে বাৰে পাহৰি যোৱা। স্মৃতি অতি সহজ। যোগ শব্দটি সন্ন্যাসীসকলে ৰাখিছে। তোমালোকেতো পিতাক স্মৰণ কৰা। যোগটো সাধাৰণ শব্দ। ইয়াক যোগ আশ্ৰম বুলিও কোৱা নহ'ব। সন্তানসকল আৰু পিতা বহি আছে। সন্তানসকলৰ দায়িত্ব হৈছে বেহদৰ পিতাক স্মৰণ কৰা। আমি ব্ৰাহ্মণ, ককাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লওঁ। সেইকাৰণে শিৱ বাবাই কয়, যিমান সম্ভৱ স্মৰণ কৰি থাকা। চিত্ৰও লাগিলে স্মৃতিত ৰাখা। স্মৃতিটো থাকিব। মই ব্ৰাহ্মণ, পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ব্ৰাহ্মণে কেতিয়াবা নিজৰ জাতিক পাহৰে জানো? তোমালোক শূদ্ৰৰ সংগত আহিলে ব্ৰাহ্মণ বোধ পাহৰি যোৱা। ব্ৰাহ্মণটো দেৱতাসকলতকৈও উচ্চ, কিয়নো তোমালোক ব্ৰাহ্মণ জ্ঞানপূৰ্ণ হোৱা। ভগৱানক সৰ্বজ্ঞ বুলি কয় নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৰে অন্তৰত কি আছে সেয়া বহি চায় নহয়। তেওঁৰ সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আছে। তেওঁ হৈছে বীজৰূপ। বীজে বৃক্ষৰ আদি মধ্য অন্তক জানে। গতিকে এনেহেন পিতাক বহুত স্মৰণ কৰিব লাগে। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ আত্মাইও সেইজন পিতাক স্মৰণ কৰে। সেইজন পিতাই কয়, এওঁ অৰ্থাৎ ব্ৰহ্মাইও মোক স্মৰণ কৰিলে তেতিয়াহে মই পদ পাব। এই পদ পাব। তোমালোকেও স্মৰণ কৰিলে তেতিয়া পদ পাবা। পোনপ্ৰথমে তোমালোক শৰীৰ অবিহনে অৰ্থাৎ অশৰীৰী হৈ আহিছিলা। আকৌ অশৰীৰী হৈ উভতি যাব লাগে। অন্য সকলো দেহৰ সম্বন্ধীয় তোমালোকক দোষ দিওঁতা হয়। তেওঁলোকক কিয় স্মৰণ কৰা? যিহেতু তোমালোকে মোক পাইছা। মই তোমালোকক নতুন সৃষ্টিলৈ লৈ যাবলৈ আহিছোঁ। তাত কোনো দোষ নাই। সেয়া হ'ল দৈবী সম্বন্ধ।
ইয়াত স্ত্ৰী আৰু পুৰুষৰ সম্বন্ধত প্ৰথমে দোষ হয়, কিয়নো বিকাৰী হয়। তোমালোকক মই এতিয়া সেইখন সৃষ্টিৰ যোগ্য কৰি তোলোঁ য'ত বিকাৰৰ কথাই নাথাকে। এই কাম বিকাৰক মহাশত্ৰু বুলি কোৱা হৈছে, যিটোৱে আদি মধ্য অন্ত দোষ দিয়ে। ক্ৰোধৰ কাৰণে এনেকৈ নকয় যে ই আদি মধ্য অন্ত দোষ দিয়ে। নহয়, কামক জিকিব লাগে। কাম বিকাৰী আদি মধ্য অন্ত দুয়ো দোষ দিয়ে। পতিত কৰি তোলে। পতিত শব্দটি বিকাৰৰ ক্ষেত্ৰত কোৱা হয়। এইটো শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। তোমালোকে জানা আমি সত্যযুগৰ দেৱী দেৱতা হৈ আছোঁ। যেতিয়ালৈকে এইটো নিশ্চয় নহয় তেতিয়ালৈকে একো পদ পাব নোৱাৰিবা। পিতাই বুজায়, সন্তানসকল, মন বচন কৰ্মত যথাৰ্থ হ'ব লাগে। পৰিশ্ৰম আছে। জগতত এইটো কোনেও গম নাপায় যে তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। আগলৈ গৈ বুজিব। বিচাৰেও যে এক বিশ্ব, এক ৰাজ্য, এক ধৰ্ম, এক ভাষা হওক। তোমালোকে বুজাব পাৰা। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে এক ৰাজ্য, এক ধৰ্ম আছিল, যাক স্বৰ্গ বুলি কোৱা হয়। ৰাম ৰাজ্যৰ ৰাৱণ ৰাজ্যকো কোনেও নাজানে। তোমালোকেও নাজানিছিলা। এতিয়া তোমালোক স্বচ্ছ বুদ্ধিৰ হৈছা, পুৰুষাৰ্থৰ ক্ৰমানুসৰি। পিতাই বহি তোমালোকক বুজায়। গতিকে নিশ্চয় পিতাৰ মতত চলা। পিতাই কয়, পুৰণি সৃষ্টিত থাকি পদুম ফুলৰ দৰে পবিত্ৰ হৈ থাকা। মোক স্মৰণো কৰি থাকা। পিতাই আত্মাসকলক বুজায়। আত্মাসকলকহে পঢ়াবলৈ আহিছোঁ এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা। ইয়াতো পুৰণা চি চি সৃষ্টি, চি চি শৰীৰ। তোমালোক ব্ৰাহ্মণ পূজাৰ যোগ্য নোহোৱা, গায়ন যোগ্য হোৱা। পূজনৰ যোগ্যতা দেৱতাসকল হয়। তোমালোকে শ্ৰীমতত বিশ্বক স্বৰ্গ কৰি তোলা। সেইকাৰণে তোমালোকৰ গায়ন আছে, পূজা হ'ব নোৱাৰে। গায়ন নিশ্চয় তোমালোক ব্ৰাহ্মণসকলৰ হয়, দেৱতাসকলৰ নহয়। পিতাই তোমালোককে শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। ব্ৰাহ্মণসকলৰ আত্মা আৰু শৰীৰ দুয়োটাই পবিত্ৰ। এতিয়া তোমালোক আত্মা পবিত্ৰ হৈ গৈ থাকা, শৰীৰ পবিত্ৰ নহয়। এতিয়া তোমালোকে ঈশ্বৰৰ মতত ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা। তোমালোকো স্বৰ্গৰ যোগ্য হৈ আছা। শতুপ্ৰধান নিশ্চয় হ'ব লাগে। কেৱল তোমালোক ব্ৰাহ্মণসকলহে আছা, যাক পিতাই বহি পঢ়ায়। ব্ৰাহ্মণৰ বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। ব্ৰাহ্মণ যি পৰিপক্ক হৈ যাব তেওঁলোকেই গৈ দেৱতা হ'ব। এয়া হৈছে নতুন বৃক্ষ। মায়াৰ ধুমুহাও আহে। সত্যযুগত কোনো ধুমুহা নাহে। ইয়াত মায়াই বাবাৰ স্মৃতিত থাকিবলৈ নিদিয়ে। আমি জানো যে বাবাৰ স্মৃতিৰেহে তমোপ্ৰধানৰ পৰা শতুপ্ৰধান হৈছোঁ। সকলো স্মৃতিত থকাৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতৰ প্ৰাচীন যুগো প্ৰসিদ্ধ নহয় জানো? বিদেশৰ লোকসকলে বিচাৰে কোনোবা আহি প্ৰাচীন শিকাওক। এতিয়া যুগ দুই প্ৰকাৰৰ হয়। এটা হৈছে সৎযুগ, আনটো হৈছে ৰাজযোগী। তোমালোক হৈছা ৰাজযোগী। সেয়াতো বহুদিনৰ পৰাই চলি আহে। ৰাজযোগৰ বিষয়ে এতিয়া তোমালোকে গম পাইছা। সন্ন্যাসীয়ে ৰাজযোগৰ বিষয়ে কি জানে? পিতা আহি শুনাইছে। ৰাজযোগ মইহে আহি শিকাওঁ। কৃষ্ণইতো শিকাব নোৱাৰে। এয়া ভাৰতৰেই প্ৰাচীন যুগ। কেৱল গীতাত মোৰ সলনি কৃষ্ণৰ নাম দি দিছে। কিমান পাৰ্থক্য হৈ গৈছে। শিৱ জয়ন্তী আছে, গতিকে তোমালোকৰ বৈকুণ্ঠৰো জয়ন্তী আছে, য'ত কৃষ্ণৰ ৰাজ্য আছে। তোমালোকে জানা যে শিৱ বাবাৰ জয়ন্তী আছে, তেন্তে গীতাৰো জয়ন্তী আছে, বৈকুণ্ঠৰো জয়ন্তী হৈ আছে। তোমালোক পবিত্ৰ হৈ যাবা। কল্প পূৰ্বৰ দৰে স্থাপনা হৈ আছে। গতিকে শিৱ বাবাৰ জয়ন্তীয়েই স্বৰ্গৰ জয়ন্তী। বাবাহে আহি স্বৰ্গ স্থাপনা কৰে। এতিয়া পিতাই কয় মোক স্মৰণ কৰা। স্মৰণ নকৰিলে মায়াই কিবা নহয় কিবা বিকৰ্ম কৰাই দিয়ে। স্মৰণ নকৰিলে বা স্মৰণ নকৰিলা লগে লগে চৰ খালা।
স্মৃতিত থাকিলে চৰ খাবলগীয়া নহ'ব। এয়া মুষ্টি যুদ্ধ হয়। তোমালোকে জানা যে আমাৰ শত্ৰু কোনো মনুষ্য নহয়, ৰাৱণ শত্ৰু হয়। বিয়া কৰোৱাৰ পাছত কুমাৰীও পতিত হোৱাৰ বাবে ইজন সিজনৰ শত্ৰু হৈ পৰে। বিয়াত লাখ লাখ টকা খৰচ কৰে। পিতাই কয় বিয়া মানে সৰ্বনাশ। এতিয়া পাৰলৌকিক পিতাই অধ্যাদেশ জাৰি কৰি দিছে যে সন্তানসকল, এই কাম হৈছে মহাশত্ৰু। ইয়াৰ ওপৰত জয়ী হোৱা আৰু পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। কোনেও যাতে পতিত নহয়। এই বিকাৰেৰে জন্মান্তৰ তোমালোক পতিত হৈছা, সেইকাৰণে কাম মহাশত্ৰু বুলি কোৱা হয়। পিতাইটো বৰ ভালদৰে বুজায়, তোমালোকে 84 জন্ম কেনেকৈ ল'লা? এতিয়া উভতি যাব লাগে। তোমালোকৰতো বহুত শুদ্ধ অহংকাৰ থকা উচিত। আমি আত্মাসকলে পিতাৰ মতত চলি ভাৰতক স্বৰ্গ কৰি গঢ়ি আছোঁ। আমিয়েই পুনৰ স্বৰ্গত ৰাজত্ব কৰিম। যিমান পৰিশ্ৰম কৰিবা সিমান উচ্চ পদ পাবা। লাগিলে ৰজা ৰাণী হোৱা, লাগিলে প্ৰজা হোৱা। ৰজা ৰাণী কেনেকৈ হয় সেয়াও দেখি আছা। পিতাক অনুসৰণ কৰা। এনেকৈ গায়নো কৰা হয়। সেয়া এতিয়াৰ কথা, লৌকিক সম্বন্ধৰ বাবে কোৱা নহয়। এই পিতাই মত দিয়ে, মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোকে বুজি পোৱা যে আমি ভাল মতত চলো, অনেকৰ সেৱা কৰোঁ। সন্তানসকল পিতাৰ ওচৰলৈ আহে, গতিকে শিৱ বাবাইও সজীৱ কৰি দিয়ে। সেইদৰে এওঁ সজীৱ কৰি তোলে। এওঁতো শিকি আছে নহয় জানো? শিৱ বাবাইও কয়, মই ৰাতিপুৱা আহোঁ, অৰ্থাৎ অমৃত বেলা আহোঁ। বাৰু, তাৰ পাছত কোনোবা সাক্ষাৎ কৰিবলৈ আহিলে তেতিয়া জানো, এই ব্ৰহ্মাই নুবুজাব। এনেদৰে ক'ব জানো যে শিৱ বাবা আপুনি আহি বুজাওক, মই নুবুজাওঁ। এইটো অতি গুপ্ত গূঢ় কথা নহয় জানো? মইতো সকলোতকৈ ভালদৰে বুজাব পাৰোঁ। তোমালোকে এনেকৈ কিয় ভাবা যে শিৱ বাবাইহে বুজায়, এওঁ নুবুজায় চাগৈ? এয়াও জানা যে কল্পপূৰ্বে এওঁ বুজাইছিল, সেইবাবেতো এই পদ পাইছে। মম্মায়েও বুজাইছিল নহয়, তেওঁ উচ্চ পদ পায়, বাবাক তাত সূক্ষ্ম বতনত দেখা পায়। গতিকে সন্তানসকলে অনুসৰণ কৰিব লাগে। সমৰ্পিতও গৰীবসকলহে হয়। চহকীসকলতো সমৰ্পিত হ'ব নোৱাৰে। গৰীবসকলেহে কয়, বাবা এই সকলোবোৰ আপোনাৰ। শিৱ বাবাতো দাতা হয়, তেওঁ কেতিয়াও নলয়। সন্তানসকলক কয়, এই সকলোবোৰ তোমালোকৰ নিজৰ কাৰণে মহল ইয়াত বা তাত নিৰ্মাণ নকৰোঁ, তোমালোককেই স্বৰ্গৰ মালিক কৰি তোলোঁ। এতিয়া এই জ্ঞান ৰত্নেৰে জুলুঙা ভৰপূৰ কৰিব লাগে। মন্দিৰলৈ গৈ কয়, জুলুঙা ভৰপূৰ কৰি দিয়ক, কিন্তু কি প্ৰকাৰেৰে, কি বস্তুৰে জুলুঙা ভৰপূৰ কৰি দিয়ক। এতিয়া জুলুঙা ভৰপূৰ কৰোঁতাটো হৈছে লক্ষ্মী, যিয়ে ধন দিয়ে। শিৱৰ ওচৰলৈতো অৰ্থাৎ ধন বিচাৰি নাযায়। কৃষ্ণৰ বাবে কয় যে গীতা শুনালে, কিন্তু কৃষ্ণৰ বাবে নকয় জুলুঙা ভৰপূৰ কৰি দিয়ক। শংকৰৰ ওচৰলৈ গৈ কয়, এনেকৈ ভাবে যে শিৱ আৰু শংকৰ এজনেই। শংকৰটো হৈছে জুলুঙা খালী কৰোঁতা। আমাৰ জুলুঙাটো কোনেও খালী কৰিব নোৱাৰে। বিনাশটো হ'বই। গায়নো কৰা হৈছে, ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হ'ল। কিন্তু এনেকৈ কোনোবাই বুজে জানো? তোমালোক সন্তানসকল গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। পেচাগত কাম কাজো কৰিব লাগে। পিতাই প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চাই মত দিয়ে যে, কিয়নো পিতাই বুজি পায় যে মই কৰিবলৈ দিম আৰু কৰিব নোৱাৰিব। এনেকুৱা ৰায় কিয় দিওঁ? নাড়ীৰ স্পন্দন চাই ৰায় দিয়ে। এওঁৰ ওচৰলৈতো আহিব লাগিব, তেওঁ সম্পূৰ্ণ ৰায় দিব। সকলোৱে সুধিব লাগে, বাবা এই অৱস্থাত মই কি কৰা উচিত? এতিয়া কি কৰোঁ? পিতাই স্বৰ্গলৈতো লৈ যায়। তোমালোকে জানা আমিতো স্বৰ্গবাসী হ'বলৈ গৈ আছোঁ। এতিয়া আমি নৰকবাসী। তোমালোক এতিয়া নৰকতো নাই আৰু স্বৰ্গতো নাই।
যিসকল ব্ৰাহ্মণ হয় তেওঁলোকৰ লংগৰ ACC সৃষ্টিৰ পৰা উঠি গৈছে। তোমালোকে এতিয়া কলিযুগী সৃষ্টিৰ দাঁতি এৰি দিছা। কোনো কোনো ব্ৰাহ্মণ স্মৃতিৰ যাত্ৰাত তীব্ৰতাৰে আগবাঢ়ি গৈ আছে, কিছুমান লাহে লাহে। কোনোৱে হাত এৰি দিয়ে, তেতিয়া শ্বাসৰুদ্ধ হৈ ডুবি মৰে, অৰ্থাৎ আকৌ কলিযুগলৈ গুচি যায়। তোমালোকে জানা যে এতিয়া আমাক নাৱৰীয়াই লৈ গৈ আছে। সেই যাত্ৰাটো অনেক প্ৰকাৰৰ হয়। তোমালোকৰ যাত্ৰা এটাই, এয়া একেবাৰে অনন্য যাত্ৰা। অৱশ্যে হয়, ধুমুহা আহে যিয়ে স্মৃতি খণ্ডিত কৰি দিয়ে। এই স্মৃতিৰ যাত্ৰাক ভালদৰে দৃঢ় কৰা, পৰিশ্ৰম কৰা। তোমালোক হৈছা কৰ্মযোগী। যিমান সম্ভৱ হাতেৰে কাম কৰা, অন্তৰেৰে পিতাক স্মৰণ কৰা। আধাকল্পৰ পৰা তোমালোক প্ৰেমিকা হৈ প্ৰিয়তমক স্মৰণ কৰি আহিছা। বাবা, আমাৰ ইয়াত বহুত দুখ। এতিয়া আমাক সুখধামৰ মালিক কৰি তোলক। স্মৃতিৰ যাত্ৰাত থাকিলে তোমালোকৰ পাপ নাশ হৈ যাব। তোমালোকেই স্বৰ্গৰ উত্তৰাধিকাৰ পাইছিলা, এতিয়া হেৰুৱাইছা। ভাৰত স্বৰ্গ আছিল, সেইবাবে কয় প্ৰাচীন ভাৰত। ভাৰতক বহুত মান দিয়ে। সকলোতকৈ বিশালো হয়, সকলোতকৈ পুৰণাও হয়। এয়াতো তোমালোকে জানা, বিনাশ সন্মুখত থিয় হৈ আছে। যিসকলে ভালদৰে বুজি পায় তেওঁলোক ভিতৰি বহুত আনন্দিত হৈ থাকে। প্ৰদৰ্শনীলৈ কিমান আহে? আহমদাবাদত চোৱা, কিমান সাধুসন্ত আদি অনেক প্ৰকাৰৰ আহিল। কয়, আপোনালোকেতো সত্য কথা কয়, কিন্তু আমি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। এইটো জানো বুদ্ধিত ধাৰণ হয়? ইয়াৰ পৰা বাহিৰ হ'লেই শেষ। তোমালোকে এতিয়া জানা যে পিতাই আমাক স্বৰ্গলৈ লৈ যায়। তাত গৰ্ভ কাৰাগাৰোত নাথাকিব আৰু সেই কাৰাগাৰো নাথাকিব। পুনৰ কেতিয়াও কাৰাগাৰৰ মুখ দেখিবলৈ নাপাবা। দুয়োখন কাৰাগাৰেই নাথাকিব। ইয়াত এয়া সকলো হৈছে মায়াৰ পাম্প। আজিকালি প্ৰতিটো কথাই তৎক্ষণাৎ হয়, মৃত্যুও তৎক্ষণাৎ হৈ থাকে। সত্যযুগত এনেকুৱা কোনো উপদ্ৰৱ নহয়েই। ইয়াত মৃত্যু সোনকালে হ'ব, দুখো অধিক হ'ব, সকলো নাশ হৈ যাব, গোটেই ধৰণীয়েই নতুন হৈ যাব। সত্যযুগত দেৱী দেৱতাসকলৰ ৰাজধানী আছিল। সেয়া আকৌ নিশ্চয় হ'ব। আগলৈ গৈ দেখিবা কি হয়। বহুত ভয়ংকৰ দৃশ্য। তোমালোক সন্তানসকলে সাক্ষাৎকাৰ কৰিছা। সন্তানসকলৰ বাবে মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। এয়া হ'ল আৰোহণ কলাৰ যাত্ৰা। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। সদায় এইটো স্মৃতিত থাকিব লাগে যে আমি ব্ৰাহ্মণ। আমাক ব্ৰাহ্মণসকলকহে ভগৱানে পঢ়ায়। আমি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হৈ আছো। 2 নম্বৰ, জ্ঞান ৰত্নেৰে নিজৰ জুলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। এই কলিযুগী পতিত সৃষ্টিৰ দাঁতি এৰি দিব লাগে। মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে। বৰদান। শক্তিশালী স্থিতিৰ দ্বাৰা ৰচনাৰ সকলো আকৰ্ষণৰ পৰা দূৰৈত থাকোঁতা মাষ্টৰ ৰচয়িতা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেতিয়া মাষ্টৰ ৰচয়িতা, মাষ্টৰ জ্ঞানপূৰ্ণৰ শক্তিশালী স্থিতি বা নিচাত স্থিত হৈ থাকিবা, তেতিয়া ৰচনাৰ সকলো আকৰ্ষণৰ পৰা উপৰাম হৈ থাকিব পাৰিবা। কিয়নো এতিয়া ৰচনাই আৰুহে ভিন্ন ভিন্ন ৰং ঢং ৰূপ ৰচিব। সেইবাবে এতিয়া শৈশৱৰ ভুলবোৰ, যেনে অৱহেলাৰ ভুল, এলাহৰ ভুল, ভ্ৰূক্ষেপ নকৰাৰ ভুল, যিবোৰ এতিয়াও হৈ আছে, সেইবোৰ পাহৰি নিজৰ শক্তিশালী শক্তিস্বৰূপ অস্ত্ৰধাৰী স্বৰূপ সৰ্বদা জ্বলন্ত জ্যোতিস্বৰূপক প্ৰত্যক্ষ কৰা, তেতিয়া মাষ্টৰ ৰচয়িতা বুলি কোৱা হ'ব। শ্লোগান। মনৰ স্থিতিত
এনেকুৱা কঠোৰ হোৱা অৰ্থাৎ দৃঢ় হোৱা যাতে কোনো পৰিস্থিতিয়ে ইয়াক গলাব নোৱাৰে। ওম শান্তি।